আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানে যিখন সংসদত বাজেট দাখিল কৰিছে, এই বাজেটখন আচলতে আমি অসমৰ সমাজবাদী পাৰ্টিৰ ফালৰ পৰা যদি আমি ক'ব যাওঁ, এইখন হৈছে এখন মন ভুলোৱা বাজেট। এই বাজেটখনত সৰ্বসাধাৰণ যিসকল আমাৰ মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ মানুহৰ হাহাকাৰ অৱস্থা হ'ব। তেওঁলোকে ৰেভিনিউ আৰ্নিঙৰ কাৰণে যেনেকৈ যোৱাবাৰ বাজেটত তেওঁলোকে আনকি সৰ্বসাধাৰণ মানুহক কি ধৰণে মানে অৱস্থা কৰিছিলে। তেওঁলোকে আনকি পপকৰ্ণৰ ওপৰতো তেওঁলোকে GST লগাইছিল। পুৰণা ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰিলেও তেওঁলোকে GST লগাইছিলে। এই সৰু ৰাস্তা কিনাৰত যেতিয়া আমি হোটেলত চাহ খাবৰ ওপৰতো তেওঁলোকে GST লগাইছিলে। গতিকে সৰ্বসাধাৰণ মানুহৰ পৰা কি ধৰণে টকাখিনি চুচি নি পেলাই দুখীয়া মানুহক যে আৰু দুখীয়া কৰিব লাগে সেই বাজেটত কৰিছে। আৰু এতিয়া আমেৰিকাৰ যিখন বাজেট, সেই আমেৰিকা বাজেটখন তেওঁলোকে ফ'ল' কৰিহে এই ভাৰতবৰ্ষত তেওঁলোকে আজি এই বাজেটখন আমেৰিকা ৰিচেণ্টলি যিখন বাজেট ছাবমিট কৰিছে, এইখনৰ বহুত চিমিলাৰিটি আছে। বৰ্তমান মোদী ডাঙৰীয়াই যি ধৰণে আগৰ বাজেটত আমি দেখিছিলোঁ বা ভাৰতবৰ্ষত আমি দেখিছোঁ, অসমতো আমি দেখিছোঁ যে পাব্লিক ছেক্টৰ বস্তুবিলাক লাহে লাহে বিকি প্ৰাইভেটাইজ কৰিবলৈ বিচাৰিছে। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানে যিখন সংসদত বাজেট দাখিল কৰিছে, এই বাজেটখন আচলতে আমি অসমৰ সমাজবাদী পাৰ্টিৰ ফালৰ পৰা যদি আমি ক'ব যাওঁ, এইখন হৈছে এখন মন ভুলোৱা বাজেট। এই বাজেটখনত সৰ্বসাধাৰণ যিসকল আমাৰ মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ মানুহৰ হাহাকাৰ অৱস্থা হ'ব। আৰু আপোনালোকে এটা কথা চাব যে যিটো ফিস্কেল ডেফিচিট 2024-25 আছিলে 4.9%, আৰু এতিয়া বাজেটত আজি 25-26 যিখন বাজেট কৰিছে 4.4%। তাৰ মানে তেওঁলোকে যে এই যে ৰেভিনিউ আৰ্নিংটো ক'ৰ পৰা কৰিব, এই কথাখিনি তাত কিন্তু স্পেচিফিক নহয়। এই কথাখিনি স্পেচিফিক নোহোৱাৰ লগে লগে তাৰ আৰু এটা আপোনালোকে চাব যে তেওঁলোকে ৰেভিনিউ আৰ্নিঙৰ কাৰণে যেনেকৈ যোৱাবাৰ বাজেটত তেওঁলোকে আনকি সৰ্বসাধাৰণ মানুহক কি ধৰণে মানে অৱস্থা কৰিছিলে। তেওঁলোকে আনকি পপকৰ্ণৰ ওপৰতো তেওঁলোকে GST লগাইছিলে। পুৰণা ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰিলেও তেওঁলোকে GST লগাইছিলে। এই সৰু ৰাস্তা কিনাৰত যেতিয়া আমি হোটেলত চাহ খাবৰ ওপৰতো তেওঁলোকে GST লগাইছিলে। গতিকে সৰ্বসাধাৰণ মানুহৰ পৰা কি ধৰণে টকাখিনি চুচি নি পেলাই দুখীয়া মানুহক যে আৰু দুখীয়া কৰিব লাগে সেই বাজেটত কৰিছে। আৰু এতিয়া তেওঁলোকে এই যিখন বাজেট ছাবমিট কৰিছে, এইখনত মানে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হ'ব। কাৰণ প্ৰত্যেক বস্তুটো যদি GST লগোৱাৰ লগে লগে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হ'ব, ন' ডাউট। তেওঁলোকে আৰু এটা কৰিছে, আমি খুব কম সময়ৰ ভিতৰত মই কথাখিনি কৈছোঁ যে এটা কথা হৈছে কি, আমাৰ অনুমান হৈছে তেওঁলোকে হয়তো আমেৰিকাৰ যিখন বাজেট, সেই আমেৰিকা বাজেটখন তেওঁলোকে ফ'ল' কৰিহে এই ভাৰতবৰ্ষত তেওঁলোকে আজি এই বাজেটখন আমেৰিকা ৰিচেণ্টলি যিখন বাজেট ছাবমিট কৰিছে, এইখনৰ বহুত চিমিলাৰিটি আছে। গতিকে তেওঁলোকৰ এটা ডাঙৰ এটা ভয় হৈছে। আৰু এটা হৈছে কি, আমি আজি থুলমূলকৈ খুব কম সময়ত যিটো আলোচনা কৰি আমি দেখিছোঁ যে যিটো বাজেটখন যিখন ছাবমিট কৰিছে, বৰ্তমান মোদী ডাঙৰীয়াই যি ধৰণে আগৰ বাজেটত আমি দেখিছিলোঁ বা ভাৰতবৰ্ষত আমি দেখিছোঁ, অসমতো আমি দেখিছোঁ যে পাব্লিক ছেক্টৰ বস্তুবিলাক লাহে লাহে বিকি প্ৰাইভেটাইজ কৰিবলৈ বিচাৰিছে। আৰু ইয়াত এতিয়াতো পাব্লিক ছেক্টৰৰ যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰী আছে, এইবিলাক এতিয়া বিজেপি চৰকাৰ হ'লচেলত বিক্ৰী কৰিব। প্ৰাইভেটাইজ হোৱাৰ লগে লগে সাংঘাতিক ভাৰতবৰ্ষত নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব। আৰু অসমতো সাংঘাতিক ধৰণে এই নিবনুৱা সমস্যাটো কিন্তু সাংঘাতিক ধৰণৰ সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হ'ব। সৰ্বসাধাৰণ যে মধ্যবিত্ত নিম্ন মধ্যবিত্ত যিসকল ব্যক্তি আছে, তেওঁলোকে ঘৰ চলাব নোৱাৰিব। আজি চাওক আপোনালোকে, আজি যিটো আপোনাৰ ডলাৰৰ মূল্য হৈছে আজিৰ দিনটো, এতিয়া আমি চাইছোঁ 86.70 ৰুপিজ। গতিকে 86.70 ৰুপিজ যেতিয়া আমাৰ ভাৰতীয় মূল্য হৈছে, গতিকে আৰু খুব সময়ৰ ভিতৰতে এই বাজেটৰ পিছতে আপোনালোকে চাব, এই বাজেটৰ পিছতে এই 100 টকা হ'বলৈ বেছি দিন নাই। আৰু যেতিয়া সেই অৱস্থা হ'ব, আমাৰ যিসকল বিদেশত ল'ৰা ছোৱালী পঢ়ি আছে, এতিয়াই হাহাকাৰ অৱস্থা হৈছে। যিসকল পেৰেণ্টছে ল'ৰা ছোৱালী বিদেশত পঢ়াই আছে, সেই বিদেশত পঢ়ি থকা ল'ৰা ছোৱালীক কিন্তু পঢ়াব নোৱাৰিব, আধাতে পঢ়াই লৈ আহিব লাগিব। অসমৰ যিবিলাক ল'ৰা ছোৱালী গৈ পেলাই বিদেশত পঢ়ি আছে, কাৰণ অসমখন আমি এখন দুখীয়া ৰাজ্য। গতিকে ইয়াৰ যিসকল ল'ৰা ছোৱালীবিলাক বিদেশত পঢ়ি আছে, তেওঁলোকে কিন্তু আধাতে মাক দেউতাকে ল'ৰা ছোৱালীবিলাক পঢ়াই দিব। তেতিয়া কাৰণ ডলাৰৰ মূল্য ইমান হাৰত বাঢ়িছে, চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। তেওঁলোকৰ মুষ্টিমেয় কেইজনমান মানুহৰহে এই বাজেটখনে উপকৃত কৰিব, যিসকল অতি ধনী শ্ৰেণী। আমি এইবিলাক আজি নাম নলওঁ, এইটো ভাৰতবৰ্ষৰ মানুহ চবেই জানে কোনকেইজনক তেওঁ কাক আৰু ধনী কৰিবৰ কাৰণে বাজেটখন বনাইছে। আৰু এইটোৱে সাংঘাতিক বেয়া অৱস্থাৰ
কৰিব আৰু দুখীয়া শ্ৰেণী নিম্ন মধ্যবিত্ত মানুহৰ একেবাৰে হাহাকাৰ অৱস্থা হ'ব, মূল্যবৃদ্ধি বেছি হ'ব, নিবনুৱা সমস্যা সাংঘাতিক ধৰণে হ'ব আৰু যিবিলাকৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে তেওঁলোকে কিন্তু খুব সোনকালে যেতিয়া ডলাৰ মূল্য বাঢ়িছে গুচি আহিলে। কিন্তু নামৰূপ সাৰ কাৰখানা বৃদ্ধি কৰিব বুলি কৈছে বাজেটত। হয়, নামৰূপ সাৰ কাৰখানা বৃদ্ধি কৰিব সেইটো আমি ভাল পাইছোঁ নিশ্চয়কৈ। অসমত নামৰূপ সাৰ কাৰখানা তেওঁলোকে মডাৰ্ণাইজ কৰি বৃদ্ধি কৰিব, সেইটো ভাল কথা। কিন্তু এই সাৰখিনি লগাব ক'ত? সাৰ যে তাত প্ৰডাকশ্যন হ'ব ক'ত কৰিব সাৰখিনি? এতিয়া এগ্ৰিকালচাৰ ছেক্টৰটো অসমক কি গুৰুত্ব দিলে? এগ্ৰিকালচাৰ ছেক্টৰত আপোনালোকে দেখিব অসমত এতিয়া বহু মানুহে খেতি কৰিবলৈ বাদ দিছে। প্ৰথম কথা হৈছে কি, বনৰীয়া হাতী আৰু বান্দৰৰ যিটো উপদ্ৰৱ হৈছে খেতি মাটিৰ ওপৰত, ধান খেতিৰ ওপৰতে হবা যি খেতিয়ে কৰক, কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰে কিন্তু নিমাত একো কৰা নাই। বানপানী অসমত যি ধৰণে বানপানী হৈছে সেই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত কি প্ৰটেকশ্যন ল'ব সেইবিলাক ক্ষেত্ৰত নাই। এগ্ৰিকালচাৰ ছেক্টৰটো তেওঁলোকে যিমান গুৰুত্ব দিব লাগিছিলে, অসম এখন কৃষি প্ৰধান ৰাজ্য, গতিকে এগ্ৰিকালচাৰ ছেক্টৰত বহু গুৰুত্ব দিব লাগিছিলে, কিন্তু গুৰুত্ব নিদিলে, নাই দিয়া। এই বাজেটখনত অকল সাৰ প্ৰডাকশ্যন কৰিলে নহ'ব না, সাৰৰ লগত চাইমালটেনিয়াছলি কিয় এগ্ৰিকালচাৰ ছেক্টৰটোত অসমৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব নিদিলে? অসমৰ ক্ষেত্ৰত এইটো কিন্তু আমাৰ বাজেটখন আমি সমাজবাদী পাৰ্টি অসমৰ ফালৰ পৰা আমি একেবাৰে ভাল পোৱা নাই। সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ এখন মন ভুলোৱা বাজেটহে। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰতো আৰু বহুকেইখন দলং হ'ব বুলি কৈছে বাজেটত। তেওঁলোকৰ উদ্দেশ্য হ'ল কি অকল ফ্লাইঅভাৰ বনাই থাকে। ফ্লাইঅভাৰ বনাই থাকিলে উন্নতি নহয়। এতিয়া গুৱাহাটীখনেই নালাগে, আমি গোটেই অসমখনত যেনিয়ে তেনিয়ে অকল ফ্লাইঅভাৰ হৈছে। ফ্লাইঅভাৰে আমাৰ নিবনুৱা সমস্যা সমাধান নকৰে, আমাৰ যিটো মূল্যবৃদ্ধি হৈছে সেইটো কিন্তু সমাধান নকৰে। আমি এটা গঠনমূলক এখন বাজেট হ'ব লাগিছিলে, যিটোৱে আমাৰ সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ মানুহৰ যাতে উন্নতি হয়, ভাল ধৰণে যাতে চলিব পাৰে, এইখিনি কৰিবৰ কাৰণে এই ফ্লাইঅভাৰ বনাই থাকিলে কেতিয়াও কোনো এখন ৰাজ্য, কোনো এখন দেশ কিন্তু উন্নত নহয়। মহাকুম্ভ মেলাত এইবাৰ আপুনি যিটো সমাজবাদী পাৰ্টিৰ দলৰ হয়, আৰু 2013 চনত সমাজবাদী পাৰ্টিৰ যেতিয়া চৰকাৰ আছিল উত্তৰ প্ৰদেশত, তেতিয়া এনেকুৱা ধৰণৰ কিবা এটা সৰু ঘটনা হওঁতে আজম খান বুলি এগৰাকী মন্ত্ৰীয়ে সকলো দায়িত্ব লৈ ক্ষমা খুজিছিল আৰু কৈছিল যে আপোনালোকৰ যি প্ৰব্লেম হ'ব সকলোখিনি আমি কৰিম, আপোনালোকে আমাক সকলো ক'ব। সাধু সন্তোষ কিছুমানে এতিয়া এইবোৰ কথা ক'বলৈ লৈছে, কৈছে যে বৰ্তমান যোগী আদিত্যনাথে সেই একো ব্যৱস্থা লোৱা নাই আৰু এই মহাকুম্ভৰ দায়িত্ব কোনে লৈছে আমি আজিলৈকে নাজানিলোঁ, আৰু তাৰ বাবে আজি 35-40জনকৈ বহুত লোকৰ মৃত্যু হ'ল। হয়, সেই সময়ত আমাৰ অখিলেশ যাদৱ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, আজম খান ডাঙৰীয়া মন্ত্ৰী আছিলে। সেই সময়ত যিটো তেওঁলোকে ইমান ছাকচেছফুলি কৰিছিলে, এতিয়া আমি সমাজবাদী পাৰ্টীয়ে কথা কোৱা নাই, এতিয়া বিৰোধী দলৰ সকলোৱে একমুখে তেওঁলোকে কিন্তু ভাল পাইছে, কৈছে যে এইটো খুব ভাল, তেওঁলোকে খুব ছাকচেছফুলি প্ৰগ্ৰেমটো ইমান ইভেণ্ট মেনেজমেণ্ট কৰা দিছে, ইমান সুন্দৰভাৱে কৰিছিলে। কিন্তু এতিয়া 6000 কোটিৰ ওপৰ টকা খৰচ কৰাৰ পিছতো মহাকুম্ভ মেলাত আমি যিটো আপোনালোকৰ সংবাদ মাধ্যমত আমি টিভিত বা বাতৰি কাকতত দেখিছোঁ যে বহুত প্ৰায় 34জনৰ ওপৰ মানুহৰ মৃত্যু হ'ল, হাহাকাৰ অৱস্থা হ'ল। যিটো চাফ চিকুণ কৰি যিখন মানুহে ৰাখিব লাগিছিলে, যিসকল টুৰিষ্ট বিদেশৰ মানুহ আহিছিলে, তেওঁলোকে কিন্তু সাংঘাতিক সমালোচনা কৰিছে। আৰু তেতিয়া কিন্তু অখিলেশ যাদৱ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া মুখ্যমন্ত্ৰী হৈ তেওঁ উত্তৰ প্ৰদেশত আছিলে, আৰু আজম খান ডাঙৰীয়াই কি হৈছিলে, সেই সময়ত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দি পেলাই ইমান ছাকচেছফুলি প্ৰগ্ৰেমটো কৰিছিলে। সেই মহাকুম্ভ মেলাটো সেই সময়ত কিন্তু বিৰোধী সকলোৱে আৰু বিদেশৰ যিমান টুৰিষ্ট আহিছে সকলোৱে কিন্তু ভাল পায়, সেই কথাটো তেতিয়া আনিছে। গতিকে তেখেতে খুব ছাকচেছফুলি কৈছে। এতিয়া বিজেপি চৰকাৰ ইউপিটো টোটেলি ফেইলাৰ হৈছে। এই মহাকুম্ভ মেলাত যিটো কৈছিলে 100 কোটিৰ ওপৰ মানুহ গোট খাব, এতিয়া অলপ মানুহ গোটাওঁতে ইমান প্ৰায় আপোনালোকৰ সংবাদ মাধ্যমতে আমি দেখিছোঁ প্ৰায় 34জনৰ ওপৰ মানুহৰ মৃত্যু হৈ গ'ল। গতিকে এটা সাংঘাতিক টোটেল কেঅছ হৈছে। আৰু যিটো আপোনালোকে সংবাদ মাধ্যমত আমি দেখিছোঁ কি ধৰণে মানুহবিলাকে তাত ডুবকি লগাইছে, কি ধৰণে তেওঁলোকে হৈছে, আৰু কিমান লেতেৰা জেগাত হেৰি কৰিছে, এটা আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু গোটেই ভাৰতৰ প্ৰতিচ্ছবি এটা বেয়া প্ৰতিচ্ছবি এটা বিদেশৰ মানুহে কিন্তু দেখিবলৈ পালে। Stay informed, stay ahead. News NE 365